ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ এই ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আহিছে আপোনালোকৰ প্ৰেম বৈবাহিক জীৱন চাকৰি কেৰিয়াৰ হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক কিছু ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব এই মাহত তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটোত সফলতা কঢ়িয়াই আনিছে বিশেষকৈ আপোনালোকৰ বাবে এই মাহটোত লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকৰ জ্ঞান আৰু আপোনালোকৰ বুদ্ধিমত্তাৰ এই সকলোবোৰ যদি আপোনালোকে সঠিক সময়ত ইউজ কৰে বা সঠিক সময়ত ব্যৱহাৰ কৰে বা সঠিক সময়ত আপোনালোকে সিদ্ধান্ত ল'ব পাৰে নিশ্চয়কৈ অনুকূল ফল দিব ইয়াৰ দ্বাৰা আপোনালোকে উপকাৰী ফলাফল পোৱা যাব বুলি কৈছে আৰ্থিক বিষয়টো আপুনি ভাল অগ্ৰগতি আপোনালোকে এই মাহত লাভ কৰিব ধৈৰ্য আৰু সাহস বজাই ৰাখিব লাগিব বুলি কৈছে যিমান দূৰ সম্ভৱ কাৰো পৰা টকা পইচা ধাৰলৈ ল'ব নালাগে নহলে আপুনি পাছত ঋণৰ বুজা বহন কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে যদি আপুনি আপোনালোকৰ সঞ্চয় সৎ ব্যৱহাৰ কৰে মূলধন যিখিনি আছে সেইখিনি যদি সৎ কামত ব্যৱহাৰ কৰে ভাল কামত ইউজ কৰে তেন্তে সেয়া আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব বুলি কৈছে আপোনালোকৰ ধন স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা বাবে আপোনালোকৰ এই সময়খিনিত কিন্তু আপোনালোকৰ টেনচন থাকিব টকা পইচাক লৈ টেনচন থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকৰ খৰচ পাতি হ'ব পাৰে বুলি কৈছে এই মাহত কিন্তু আপোনালোকৰ স্বভাৱত কিছু কঠোৰতা থাকিবই যদি আপুনি মানুহৰ সৈতে ভাল আচৰণ গ্ৰহণ কৰে তেন্তে আপোনালোকৰ মনত এনে বেলেগ ধৰণৰ শান্তি আহিব বুলি কৈছে বা আপুনি আগবাঢ়ি যাবৰ বাবে কিছুমান সুযোগ পাব বুলি কৈছে মানুহে আপোনালোকৰ প্ৰতি যেতিয়া ভাল দৃষ্টিৰে চাব আপুনি কিছুমান ভাল সুযোগ সুবিধা পোৱাৰ সম্ভাৱনা আছে গতিকে কথা কওঁতে বহুত বেছি আচৰণত কোমলতা ৰক্ষা কৰিব আপুনি আপোনালোকৰ কষ্টৰ উচিত ফল পোৱাৰ সম্ভাৱনা আছে এই মাহত তুলা ৰাশি জাতক জাতিকাসকলে বিশেষকৈ এই মাহত ভাই ভনীৰ লগত কিছু পাৰ্থক্য থাকিব পাৰে ভুল বুজাবুজি হ'ব পাৰে যদি আপুনি মাটি বা ঘৰ কিনিব বিচাৰে তেন্তে এই মাহত মূলধন বিনিয়োগ কৰিব বুলি কৈছে যাৰ পৰা সমৰ্থনো পাব এই সময়খিনিত আপোনালোকৰ দানশীল কামৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু আপোনালোকৰ সামাজিক প্ৰতিপত্তি বাঢ়িব কাৰোবাক সহায় কৰা মানসিকতা থাকিব কাৰোবাক কোনোবা যদি ব্যক্তি বিপদত পৰে আপুনি সহায় কৰি ভাল পাব বুলি কৈছে আৰু সেইখিনি আপোনালোকক বহুত বেছি মানসিক শান্তি দিব ইতিবাচক চিন্তাবোৰ মনলৈ আহিব বুলি কৈছে এই মাহত কৈছে যে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিছুমান নেতিবাচক ইচ্ছা বাঢ়িব পাৰে গতিকে অলপ ধ্যান ৰাখিব সন্তানক লৈ বিবাহিত লোকসকলৰ বিশেষকৈ কিছুমান কামৰ ক্ষেত্ৰত বহুত বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আদালতৰ গোচৰৰ সমস্যাৰ কিছু লোকৰ বাঢ়িব পাৰে এই মাহত স্বামী স্ত্ৰীৰ মাজত কিছু সমন্বয়ৰ অভাৱ হ'ব পাৰে এই মাহৰ প্ৰথম ভাগত অপ্ৰয়োজনীয় যুক্তি এৰাই চলিব লাগে তৰ্কৰ বিচাৰ বেছি কৰিব নালাগে আপোনালোকৰ স্বাস্থ্য ভালে হ'ব এই মাহৰ প্ৰথম ভাগত ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আপুনি হয়তো ব্যৱসায়ত যিখিনি আপোনালোকৰ মূলধন আছে টকা পইচাখিনি বিশেষকৈ সেইখিনি ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব নহ'লে আবদ্ধ হৈ পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল কৰি তুলিছে এই মাহৰ প্ৰথম ভাগত বিশেষকৈ 2025 চনৰ ছেপ্টেম্বৰ মাহৰ এই সময়খিনি শুক্ৰ আৰু বৃহস্পতিৰ অনুকূল অৱস্থানে আপোনালোকৰ বাবে সফলতা আৰু সমৃদ্ধিৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে বুলি কৈছে আপোনালোকৰ জ্ঞান আপোনালোকৰ অভিজ্ঞতা আপোনালোকৰ বুদ্ধিমত্তাই বিশেষকৈ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতে হওক আৰ্থিক বিষয়তে হওক লাভ কঢ়িয়াই আনিব এই মাহত বিশেষকৈ ধৈৰ্য আৰু সাহস কিন্তু লাগিব ধৈৰ্য আৰু সাহস বজাই ৰাখক বুলি কৈছে এই মাহত কাৰণ কঠোৰ পৰিশ্ৰমে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰি তোলাত সহায় কৰিব স্বাস্থ্যৰ স্বাভাৱিক হ'ব এই মাহৰ প্ৰথম ভাগতো কিন্তু সৰু সৰু সমস্যাৰ বাবে খৰচ হ'ব পাৰে বাক্যত মধুৰতা মধুৰ আচৰণে আপোনালোকক মানসিক শান্তি দিব প্ৰথমতে কৈছিলোঁ নিজৰ আচৰণৰ সংযম কৰি ৰাখক কথা কওঁতে সাৱধান হ'ব লাগিব কথন খুৰ ভাল কৰিব লাগিব আচৰণত নমনীয়তা আনিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে এই মাহত আৰ্থিকভাৱে ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগিব জমা কৰা ধন বা জমা কৰা মূলধন সাৱধানে ব্যৱহাৰ কৰক গতিকে ধ্যান ৰাখিব পৰিয়ালত কৈছে যে আপোনালোকৰ ফেমিলিত হওক ভাই ভনীৰ লগত চলি থকা যি ধৰণৰ মতানৈক্য যি ধৰণৰ ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিংবোৰ সেইখিনি দূৰ কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে বা সেইখিনি আলোচনাৰ জৰিয়তে কিছুমান পৰামৰ্শ আপোনালোকে লাভ কৰিব সেই পৰামৰ্শ বা আলোচনাৰ জৰিয়তে সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে বিশেষকৈ এই সময়ত সম্পত্তি ক্ৰয়ৰ বাবে অনুকূল সময় যদি আপোনালোকে মাটি বাৰী হওক বা কিবা এটা সম্পত্তি কিনিব বিচাৰিছে বিভিন্ন হ'ব পাৰে সম্পত্তি গতিকে সেইখিনি ক্ষেত্ৰত এটা ভাল সময় বুলি কৈছে এই মাহৰ দ্বিতীয় ভাগলৈ বিশেষকৈ সামাজিক পৰ্যায়ত আপোনালোকৰ সুনাম বৃদ্ধি পাব সমাজত আপোনালোকৰ নাম শলাগ লোৱা হ'ব আপোনালোকৰ ভাল কামৰ শলাগ লোৱা হ'ব বুলি কৈছে আৰু আপোনালোকৰ সন্মান বাঢ়িব আৰু দানশীল কামৰ প্ৰতি আগ্ৰহে কিন্তু আপোনালোকক সন্মান কঢ়িয়াই আনিব
ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব। যিসকল ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, এই মাহত পঢ়া শুনাৰ প্ৰতি বহুত বেছি এটেনশ্যন দিব, বহুত বেছি গুৰুত্ব দিব লাগিব। আৰু সেই অনুসাৰে তেওঁলোকে উপযুক্ত ফলাফল, ভাল এটা ৰিজাল্ট বিশেষকৈ লাভ কৰাৰ ক্ষেত্ৰত সক্ষম হ'ব বুলি কৈছে। যিমান পাৰে হাৰ্ড ৱৰ্কিং কৰক, কষ্ট কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। একে সময়তে এই মাহত কিন্তু বৈবাহিক জীৱনটো বিশেষকৈ ইজনে সিজনৰ অনুভৱক বজাই ৰাখিব লাগিব, বুজি পাব লাগিব, সংযম বজাই ৰাখক। আৰু যিমান পাৰে আইনী কিছুমান বিষয়ত যিসকলৰ সমস্যা হৈছে ধৈৰ্য ধৰিব লাগে আৰু ধৈৰ্যৰে কামখিনি কৰিব লাগিব। আৰু পাবলগীয়া ধন বিশেষকৈ পাবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। তুলা ৰাশি লোকসকলৰ বিশেষকৈ এই মাহটোত বিশেষকৈ দ্বিতীয়াৰ্ধটো আপোনালোকৰ শুভ আৰু উপকাৰী। এই মাহত আপোনালোকৰ পৰিস্থিতিত বিশেষকৈ কামবোৰ সময়মতে আৰু আকাংক্ষিতভাৱে সম্পূৰ্ণ হোৱা দেখা যাব। যদি মাহটোৰ শেষত অলপ সময় আঁতৰাই দিওঁ, তেন্তে গোটেই মাহটো আপোনালোকৰ ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। ভাগ্য আশা কৰা ধৰণৰ সমৰ্থন লাভ কৰিব। যেনেধৰণে কিছুমান প্লেনিং কৰিব, যেনেধৰণে আপোনালোকৰ পৰিকল্পনা কৰিব, সেই অনুসাৰে আপোনালোকে অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। আপোনালোকৰ উৎসাহ আৰু সাহস বৃদ্ধি পাব, আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব, যাৰ বাবে আপুনি প্ৰতিটো কাম অতিৰিক্ত শক্তিৰে কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব বুলি কৈছে। এই মাহৰ দ্বিতীয়াৰ্ধত বিশেষকৈ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত ক'ব পাৰি বিশেষকৈ এটা ডাঙৰ দায়িত্ব পাব পাৰে বুলি কৈছে। এই সময়ছোৱাত কেৰিয়াৰ, ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণে বহুত বেছি নতুন সুযোগ দিবলৈ গৈ আছে আপোনালোকক, লাভজনক বুলি প্ৰমাণিত হ'ব। মাহৰ প্ৰথম ভাগত বিশেষকৈ প্ৰায় সকলো ক্ষেত্ৰতে আকাংক্ষিত ফলাফল পোৱাৰ সম্ভাৱনা আছে। এই মাহত আদালত সম্পৰ্কীয় গোচৰত জয় লাভ কৰিব পাৰে। এই মাহৰ শেষৰ দলৰ ব্যৱসায়ীসকলে ব্যৱসায়ত অনুকূল পৰিস্থিতি দেখিব বুলি কৈছে। বজাৰত বিশ্বাসযোগ্যতা বা সন্মান আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। এই মাহত কিন্তু আপোনালোকৰ আয়ৰ যি উৎসৱ, একাধিক আপোনালোকৰ কিছুমান কামৰ পৰা আহিব পাৰে, অতিৰিক্ত কামৰ উৎসৱৰ সৃষ্টি হ'ব বুলি কৈছে। আয়ৰ উৎসৱ সৃষ্টি হ'ব আৰু সঞ্চিত যি সম্পদ, ভাল কামত ইউজ কৰিলে সম্পদ বৃদ্ধি পাব বুলি কৈছে। পৰীক্ষাৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে পাব পাৰে কিছু ভাল খবৰ বুলি কৈছে। একে সময়তে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই ছেপ্টেম্বৰ মাহটো অতি শুভ। এই মাহত পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব, বুজাবুজি থাকিব, প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব, প্ৰেমৰ সংগীৰ সৈতে সুখৰ সময় কটাবলৈ সুযোগ পাব। বৈবাহিক জীৱনটো সুখেৰে ভৰা হ'ব বুলি কৈছে। এই সময়খিনিত আপোনালোকে কিছুমান প্ৰতিকাৰো আপোনালোকে পালন কৰিব পাৰে নিজৰ ঘৰখনৰ কাৰণে, নিজৰ ফেমিলিৰ কাৰণে। প্ৰতিকাৰ স্বৰূপে এই মাহত কিন্তু আপোনালোকে ধ্যান ৰাখিব স্বাস্থ্য আৰু মানসিক শান্তিৰ বাবে। বিশেষকৈ প্ৰতিদিনে পুৱা 5 মিনিট আপোনালোকে ধ্যান কৰক। পৰিয়ালত সমন্বয়ৰ বাবে, ঘৰখনৰ মিলা প্ৰীতিৰ বাবে, ঘৰখনৰ শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণে আপোনালোকে পাৰিলে এই মাহৰ দেওবাৰে সূৰ্য দেৱতাক পানী সম্পত্তি আৰু ব্যৱসায়ত লাভৰ বাবে বিশেষকৈ এই মাহত বুধবাৰে ভগৱান গণেশক দুৰ্বা আগবাঢ়ক বুলি কৈছে। শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ এই মাহত শুক্ৰবাৰে মন্দিৰত বগা ফুল আগবঢ়াওক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে ছেপ্টেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক। তুলা ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় মা লক্ষ্মী, ওম নমঃ শিৱায়।